অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ শোণিতপুৰ জিলা সমাজ কল্যাণ বিভাগে আজি দিনৰ 10 বজাৰ পৰা বৰচলা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ডুমডুমা মিলন সংঘৰ ত্ৰিমূৰ্তি ভৱন প্ৰাংগণত স্বাস্থ্য আৰু পৰিপুষ্টি মেলা 2024 অনুষ্ঠিত কৰে। স্বাস্থ্য ও পৰিপুষ্টি মেলাৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাত বৰচলা আৰু ঢেকিয়াজুলি সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াদ্বয় ক্ৰমে মায়াপ্ৰভা দেৱী আৰু নিবেদিতা দেৱী, বৰচলা সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰিসংখ্যা সমন্বয়ক ৰঞ্জন জ্যোতি শৰ্মাৰ লগতে স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকি সজাগতামূলক ভাষণ ৰাখে। আনহাতে অংগনাবাদী কৰ্মী ও সহায়িকাসকলে পুষ্টিকৰ খাদ্যৰ ওপৰত এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ লগতে স্বাস্থ্য বিভাগৰ সহযোগত শিশু আৰু মহিলাসকলৰ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষাও কৰে। সজাগতা সভাত ঢেকিয়াজুলি উপজিলাৰ সহ আয়ুক্ত উপস্থিত থাকে। আয়োজন করা হয়েছে আমার শোণিতপুর ডিস্ট্রিক্টর ভিতরতে আমার বরচলা প্রজেক্টটো মানে সিলেকশন হয়েছিল এইটো প্রথম পাতার কারণে। গতিকে আজি আমি ইয়াত সজাগতা সভা হিসাবে আমার স্বাস্থ্য আৰু পুষ্টি মেলা ইয়াত আয়োজন কৰিছোঁ ডুমডুমা অঞ্চলতে। গতিকে ইয়াৰ পৰা আমি ৰাইজ উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। ইয়াত আমাৰ আছে স্বাস্থ্য আৰু পুষ্টি মেলা, আমাৰ আছে ইয়াত ৰেচিপি কম্পিটিশ্যন আছে, PMMY আমাৰ আপলোড কৰা, তাৰপিছত আমাৰ গ্ৰোথ মনিটৰিং আছে, শিশুসকলক ওজন উচ্চতা লৈ কোনজন শিশু আমাৰ হেল্থি হয় তেওঁলোকক আমি চাৰ্টিফিকেট এটা প্ৰদান কৰিম। তাৰ উপৰিও ইয়াত আমাৰ এনিমিয়া কেম্প, TT কেম্প আয়োজন কৰা হৈছে। ইয়াতে তাত আমাৰ হিমোগ্লোবিন 5গৰাকীক আমি কিশোৰীক আমি সার্টিফিকেট প্রদান করার এটা আয়োজন করা হয়েছে। ইয়াতে পৰিপুষ্টি মেলা আমাৰ সমাজ কল্যাণ বিভাগৰ এটা নিয়মীয়া কাৰ্যসূচী। আমি সদায় শিশু, গৰ্ভৱতী মহিলা, তাৰ পিছত প্ৰসূতি মাতৃ তথা কিশোৰীসকলৰ স্বাস্থ্য সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন সময়ত এনেকুৱা অনুষ্ঠান আমি কৰি থাকোঁ আৰু এইটো চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি হৈছে। গতিকে যাতে এনেকুৱা অনুষ্ঠানৰ জৰিয়তে যাতে এই আমাৰ যিখিনি গৰ্ভৱতী হওক, প্ৰসূতি মাতৃ হওক, শিশু হওক 6 মাহৰ পৰা 6 বছৰৰ আৰু কিশোৰীসকলৰ যাতে স্বাস্থ্য হানি নহয়, তেওঁলোকে যাতে পুষ্টিহীনতাত নুভোগে, তেনেকুৱা কিছু লক্ষ্য উদ্দেশ্য ৰাখি সজাগতা সৃষ্টিৰ বাবে আমি এনেধৰণৰ আজি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু গোটেই শোণিতপুৰ জিলাৰ সকলোৱে আমাক ইয়াত সহযোগিতা কৰিছে।